চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি টিপি দিব। বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ হয়তো কেতিয়াবা চাবলৈ মন যায় বা জানিবলৈ মন যায় আপোনালোকৰ বন্ধু বা বান্ধৱীয়ে কাৰ কাৰ ফটো বা ভিডিঅ' লাইক কৰিছে। গতিকে আপুনি প্ৰথমে ফেচবুক অ'পেন কৰি ল'ব। ফেচবুক অ'পেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত যাব, য'ত আপোনালোকে বেলেগৰ নাম সাৰ্চ কৰে। সাৰ্চ বাৰত যোৱাৰ পিছত টাইপ কৰিব ফটোজ লাইকড বাই, আপোনালোকে যিগৰাকীৰ চাব বিচাৰে সেইগৰাকীৰ নাম, মানে ফেচবুকত থকা নাম দি আপুনি চাব পাৰে। মই মোৰ নিজৰে চাই লৈছোঁ, আপোনালোকে বেলেগৰ বা নিজৰো চাব পাৰে। ইয়াত যিমানবিলাক ফটো ওলাইছে এই সকলোবিলাক ফটো মই লাইক কৰা, আৰু আপোনালোকে যদি ভিডিঅ' চাব বিচাৰে আপুনি লাইক কৰা সেই সকলোবিলাক ভিডিঅ' দেখা পাব। আৰু আপোনালোকে যেতিয়া ফেচবুক অ'পেন কৰে তেতিয়া ভিডিঅ'বিলাক অট'মেটিক প্লে হৈ থাকে, যাৰ ফলত আমাৰ ডাটা গৈ থাকে আৰু কিছুমান ঠাইত আমাৰ অসুবিধাৰ সন্মুখীন হয়। গতিকে আপোনালোকে এইটো বন্ধ কৰিবলৈ হ'লে, অটো প্লে অপশ্যনটো বন্ধ কৰিবলৈ হ'লে আপোনালোকে বেক বুটামটো, অৰ্থাৎ ফেচবুকৰ অটো প্লে অপশ্যন যদি আপুনি অফ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিটো বেক বুটাম আছে সেই বেক বুটামটো লং প্ৰেছ কৰি থৈ দিব। লং প্ৰেছ কৰি থোৱাৰ পিছত আপোনাৰ লেফ্ট ছাইডে দেখিবলৈ পাইছে ছেটিংছ, সেই ছেটিংছত যাব আৰু ছেটিংছত গৈ তলত দেখিবলৈ পাব অটো প্লে অন মোবাইল ডাটা এণ্ড ৱাইফাই কানেকশ্যনছ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক চ'জ কৰিব দিব, চ'জ ৱেন ভিডিঅ'ছ অটো প্লে অন মোবাইল ডাটা এণ্ড ৱাইফাই কানেকশ্যন, অন ৱাইফাই কানেকশ্যনছ অনলি, নেভাৰ অটো প্লে ভিডিঅ'ছ। আপোনালোকে এই অটো প্লে ভিডিঅ'ছটো ক্লিক কৰি দিব আৰু ভিডিঅ'বিলাক অটো প্লে নহ'ব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভিডিঅ'বিলাক অটো প্লে হোৱা নাই। ধন্যবাদ বন্ধুসকল ভিডিঅ'টি চোৱাৰ বাবে। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল।